নমস্কাৰ সায়েন্স ক্লাছ লৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 ৰ যিখন সায়েন্স টেক্সট বুক আছে তাৰে 2 নম্বৰ চেপ্টাৰটোৰ বিষয়ে আজি আমি আলোচনা কৰিম তো 2 নম্বৰ চেপ্টাৰটোৰ নামটো দিয়া আছে কম্পোনেন্টস অফ ফুড খাদ্যৰ উপাদান এই চেপ্টাৰটোৰ যিবোৰ কোশ্চেন আছে তাৰে উত্তৰসমূহ কি কি হ'ব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কোশ্চেনবোৰ ডিসকাস কৰাৰ আগতে ইয়াত এটা বহুত ইম্পৰ্টেন্ট টেবিল দিয়া আছে টেবিল নম্বৰ 2.3 য'ত দিয়া আছে some diseases or disorders caused by deficiency of vitamins and minerals তাৰ মানে কি কৈছে যে কিছুমান ভিটামিন আৰু মিনাৰেলৰ অভাৱত কি বেমাৰ হয় তাকে এই টেবিলখনত দিয়া আছে এই টেবিলটো বহুত ইম্পৰ্টেন্ট হয় তো এই টেবিলটোৰ বিষয়ে আগতে আমি আলোচনা কৰোঁ তো প্ৰথমটো দিয়া আছে ভিটামিন এৰ অভাৱত কি হয় ডেফিচিয়েন্সি অর ডিজিজ অর ডিসঅর্ডার মানে ডেফিচিয়েন্সি ভিটামিন এ ডেফিচিয়েন্সি হলে কি হয় লস অফ ভিশন মানে মানুহ এজন চকুৰে নেদেখা হৈ যায় আৰু ইয়াৰ সিম্পটমবোৰ কি দিছে ইয়াৰ সিম্পটমবোৰ হৈছে পুৱাৰ ভিশন মানে কমকে দেখে লস অফ ভিশন ইন ডার্কনেস ব্ৰেকেটত নাইট দিয়া আছে মানে সন্ধিয়া কমকে দেখা পায় তাৰপিছত সামটাইমস কমপ্লিট লস অফ ভিশন আৰু কেতিয়াবা কি হয় সম্পূৰ্ণৰূপে মানুহজন অন্ধ হৈ পৰে তাৰপিছতটো দিয়া আছে ভিটামিন B1 ভিটামিন B1 ৰ অভাৱত বা ডেফিচিয়েন্সি হলে কি হয় বেৰি হয় আৰু বেৰিৰ সিম্পটম সমূহ কি উইক মাসলস এন্ড ভেৰি লিটল এনাৰ্জি টু ওয়ার্ক মাসল সমূহ মানে আমাৰ যিবোৰ মাসল আছে সেইবোৰ কি হয় বহুত দুৰ্বল হৈ যায় আৰু শৰীৰত একেবাৰে এনাৰ্জি নথকা হৈ যায় মানুহজন মানে বহুত দুৰ্বল হৈ যায় তাৰ পিছত আছে ভিটামিন সি অভাৱত কি বেমাৰ হয় স্কাৰভি আৰু স্কাৰভি হলে ইয়াৰ সিম্পটম সমূহ কি দেখা যায় এটা হৈছে ব্লিডিং গামছ মানে আমাৰ দাঁতৰ আলুৰ পৰা কি হয় তেজ ওলায় তাৰ পিছত আউন্স টেক লংগাৰ টাইম টু হিল মানে আমাৰ যিবোৰ ক্ষত স্থান আছে সেইবোৰ ঠিক হওঁতে কি হয় বহুত টাইম লাগে তাৰ পিছত ভিটামিন ডিৰ অভাৱত কি হয় ডেফিচিয়েন্সি হলে কি হয় ৰিকেটছ হয় আৰু ৰিকেটছৰ সিম্পটম সমূহ কি বোনছ বিকাম সফট এন্ড বেন্ড আমাৰ যিবোৰ হাড় আছে বোন আছে সেইবোৰ কি হয় সফট হৈ যায় কোমল হৈ যায় আৰু বেকা হৈ যায় বেন্ড হৈ যায় তাৰ পিছত আছে ভিটামিন তাৰ পিছত আছে কেলছিয়ামৰ অভাৱত কি হয় বোন এন্ড টুথ ডিকে মানে আমাৰ হাড় আৰু দাঁত কি হয় ক্ষয় হয় বোন এন্ড টুথ ডিকে হৈ যায় ডিকে মানে ক্ষয় হৈ যোৱা তো ইয়াৰ সিম্পটম সমূহ কি হ'ব উইক বোনছ টুথ ডিকে আমাৰ এই একেটা কথাই আমাৰ হাড় সমূহ কি হয় দুৰ্বল হয় আৰু দাঁত কি হয় ক্ষয় হয় তাৰ পিছত আছে আয়োডিনৰ অভাৱত কি হয় গইটাৰ বেমাৰ হয় গইটাৰ যাক আমি অসমীয়াত গৰল ৰোগ বুলি কওঁ আৰু ইয়াৰ সিম্পটম সমূহ কি হ'ব গ্ল্যান্ডস ইন দ্য নেক এপিয়াৰ swollen মেন্টাল ডিসএবিলিটি ইন চিলড্ৰেন গ্ল্যান্ডস ইন দ্য নেক এপিয়াৰ swollen মানে আমাৰ ডিঙিত এটা গ্ল্যান্ড আছে যেটোক আমি কি কওঁ থাইৰয়েড গ্ল্যান্ড বুলি কওঁ সেই থাইৰয়েড গ্ল্যান্ডটো কি হয় ফুলি উঠে আৰু মেন্টাল ডিসএবিলিটি হ'ব পাৰে চিলড্ৰেনৰ ক্ষেত্ৰত তাৰ পিছত আইৰণৰ অভাৱত কি হ'ব এনিমিয়াক আমি কি অসমীয়াত ৰক্তহীনতা বুলি কওঁ এনিমিয়া হ'ব আৰু এনিমিয়া সিম্পটম সমূহ কি হ'ব উইকনেছ মানে আমাৰ শৰীৰটো কি হ'ব দুৰ্বল হৈ যাব তো এই টেবিলটো ভালকে মনত ৰাখিব কাৰণ এই টেবিলটো বহুত ইম্পৰ্টেন্ট আৰু এটো পৰীক্ষাত অহা চান্সটো বহুত বেছি আছে ইয়াৰ পৰা তাৰ পিছত আহো আমি কোশ্চেনবোৰলৈ এক্সাৰসাইজ যেটো পেজ নম্বৰ 17 ত যেটো এক্সাৰসাইজ দিয়া আছে ইয়াৰে প্ৰশ্নসমূহৰ উত্তৰসমূহ কি হ'ব সেই বিষয়ে আমি আজি আলোচনা কৰিম গতিকে ভিডিঅটো শেষলৈকে চাব ইয়াত প্ৰশ্নসমূহ কি দিয়া আছে নেম দ্য মেজৰ নিউট্ৰিয়েন্টস ইন আৱাৰ ফুড মানে আমাৰ খাদ্যত থকা মেজৰ যিখিনি পুষ্টিকাৰক দ্ৰব্য আছে সেইবোৰৰ নাম দিব গৈছে তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো কি কৈছে নেম দ্য ফলোইং আৰু তলত প্ৰশ্নসমূহ দিয়া আছে তো এই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি আজি আলোচনা কৰিম এই চেপ্টাৰটোৰ পেজ নম্বৰ 17 ত যেটো এক্সাৰসাইজ আছে সেই এক্সাৰসাইজত থকা কোশ্চেনবোৰৰ উত্তৰসমূহ ইয়াত আলোচনা কৰা হ'ব
তো প্ৰথম প্ৰশ্নটো হৈছে নেম দ্য মেজৰ নিউট্ৰিয়েণ্টছ ইন আৱাৰ ফুড, মানে আমাৰ খাদ্যত থকা প্ৰধান নিউট্ৰিয়েণ্টছ বা পুষ্টিকাৰক দ্ৰব্যসমূহ কি কি। তো ইয়াৰ উত্তৰটো হ'ব দ্য মেজৰ নিউট্ৰিয়েণ্টছ ইন আৱাৰ ফুড আৰ কাৰ্বহাইড্ৰেটছ, প্ৰটিনছ, ফেটছ, ভিটামিনছ এণ্ড মিনাৰেলছ। এইকেইটা হৈছে আমাৰ খাদ্যত থকা মেজৰ নিউট্ৰিয়েণ্টছ। দেন 2 নম্বৰ প্ৰশ্নটো কৈছে নেম দ্য ফলোয়িং, মানে তলত দিয়াবোৰ নামবোৰ লিখিব কৈছে। এ নম্বৰটো কৈছে দ্য নিউট্ৰিয়েণ্টছ হুইচ মেইনলি গিভ এনাৰ্জি টু আৱাৰ বডি, মানে আমাৰ দেহত কোনটো নিউট্ৰিয়েণ্টছে এনাৰ্জি দিয়ে। তো ইয়াৰ উত্তৰটো হ'ব কাৰ্বহাইড্ৰেটছ এণ্ড ফেটছ। দেন বি নম্বৰ প্ৰশ্নটো কৈছে দ্য নিউট্ৰিয়েণ্টছ দেট আৰ নিডেড ফৰ দ্য গ্ৰোথ এণ্ড মেইনটেনেন্স অফ আৱাৰ বডি, কোনবোৰ নিউট্ৰিয়েণ্টছ আমাৰ বডিৰ গ্ৰোথ আৰু মেইনটেনেন্সৰ কাৰণে দৰকাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰটিন এণ্ড মিনাৰেলছ। প্ৰটিন আৰু মিনাৰেলছে আমাৰ বডি গ্ৰোথ আৰু বডি মেইনটেনেন্সত কি কৰে, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেন চি নম্বৰ প্ৰশ্নটো কৈছে এ ভিটামিন ৰিকুৱাৰ্ড ফৰ মেইনটেইনিং গুড আইচাইট, মানে আমাৰ চকু যাতে ভালকৈ কাম কৰে তাৰ কাৰণে কোনটো ভিটামিনৰ দৰকাৰ। তো ইয়াৰ উত্তৰটো হ'ব ভিটামিন এ। আৰু ডি নম্বৰ প্ৰশ্নটো কৈছে এ মিনাৰেল দেট ইজ ৰিকুৱাৰ্ড ফৰ কিপিং আৱাৰ বনছ হেল্ডি, মানে আমাৰ হাড়সমূহ হেল্ডি কৰি ৰখাৰ কাৰণে কোনটো মিনাৰেলৰ দৰকাৰ। তো ইয়াৰ উত্তৰটো হ'ব কেলছিয়াম। কেলছিয়াম আমাৰ হাড়বোৰ মানে ভালে ৰখাৰ কাৰণে বহুত দৰকাৰী। দেন 3 নম্বৰ প্ৰশ্নটো কৈছে নেম টু ফুডছ ইচ ৰিচ ইন, মানে দুটা এনেকুৱা খাদ্যৰ নাম কৈছে যিবোৰ তলত দিয়া প্ৰশ্ন নিউট্ৰিয়েণ্টছসমূহ দিয়া আছে এইবোৰ বেছি পৰিমাণে থাকে। যেনেকুৱা ফেটছ, ফেটছ বেছি থকা দুটা খাদ্যৰ নাম লিখিব কৈছে। তো ইয়াৰ উত্তৰটো হ'ব মিট এণ্ড ঘি, মাংস আৰু ঘিত ফেটছ প্ৰচুৰ পৰিমাণে থাকে। দেন বি নম্বৰটো কৈছে ষ্টাৰ্চ, মানে ষ্টাৰ্চ ক'ত বেছি পোৱা যায়। তো ইয়াৰ উত্তৰটো হ'ব ৰ পটাটো এণ্ড কুকড ৰাইচ, এই দুটা খাদ্যত ষ্টাৰ্চ বহুত বেছি পৰিমাণে থাকে। দেন চি নম্বৰটো কৈছে ডায়েটাৰী ফাইবাৰ, ডায়েটাৰী ফাইবাৰ বেছিকৈ থকা দুটা খাদ্যৰ নাম লিখিব কৈছে। তো এইটো হ'ব ভেজিটেবলছ এণ্ড হোল গ্ৰেইনছ, এই দুটা খাদ্যত ডায়েটাৰী ফাইবাৰ বহুত বেছি পৰিমাণে থাকে। দেন ডি নম্বৰটো কৈছে প্ৰটিন, প্ৰটিন ক'ত বেছি থাকে। ইয়াৰ উত্তৰটো হ'ব মিট এণ্ড চয়াবিন, মিট এণ্ড চয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। দেন 4 নম্বৰ প্ৰশ্নটো কৈছে টিক দ্য ষ্টেটমেণ্টছ দেট আৰ কাৰেক্ট, মানে তলত কিছুমান ষ্টেটমেণ্ট দিয়া আছে, এই ষ্টেটমেণ্টসমূহ যদি কাৰেক্ট হয় তেন্তে ব্ৰেকেটৰ ভিতৰত কি টিক মাৰ্ক দিব কৈছে, আৰু যদি নহয় টিক মাৰ্ক দিয়াৰ কোনো প্ৰয়োজন নাই। তো এ নম্বৰটো কৈছে বাই ইটিং ৰাইচ এলন উই কেন ফুলফিল নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্টছ অফ আৱাৰ বডি, মানে কেৱল ভাত খাই আমি আমাৰ যিটো নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্ট আছে সেইটো ফুলফিল কৰিব পাৰোঁ। আমি জানো যে বিভিন্ন খাদ্যত বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছ থাকে, তো কেৱল ভাতত সকলো ধৰণৰ নিউট্ৰিয়েণ্টছ থাকিব সেইটো নহয়। তো অকল ভাত খাই আমি আমাৰ নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্ট যিটো আছে সেইটো আমি ফুলফিল কৰিব নোৱাৰোঁ। তো ইয়াত কি হ'ব, এইটো শুদ্ধ নহয়, তো ইয়াত আমি টিক মাৰ্ক দিয়া নাই। তো এইটো কি হ'ব, এইটো একচুৱেলি কাটা হ'ব। দেন বি নম্বৰটো কৈছে ডেফিচিয়েঞ্চি ডিজিজেছ কেন বি প্ৰিভেণ্টেড বাই ইটিং এ বেলেঞ্চড ডায়েট, মানে যিবোৰ আমাৰ অভাৱজনিত ৰোগ সেইবোৰ আমি এটা বেলেঞ্চড ডায়েট গ্ৰহণ কৰি এইবোৰ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। তো এইটো শুদ্ধ হ'ব, তো ইয়াত আমি টিক মাৰ্ক দি থৈছোঁ। দেন চি নম্বৰটো কৈছে বেলেঞ্চড ডায়েট ফৰ দ্য বডি শুড কণ্টেইন এ ভেৰাইটি অফ ফুড আইটেমছ, মানে আমাৰ যিটো বেলেঞ্চড ডায়েট হ'ব সেইটো কি থাকিব লাগিব, মানে বিভিন্ন ধৰণৰ
ফুড আইটেম থাকিব লাগিব তেতিয়াহে আমি বিভিন্ন ধৰণৰ আমাৰ যিবোৰ নিউট্ৰিশনাল ৰিকুৱাৰমেণ্ট আছে সেইবোৰ ফুলফিল হ'ব তো এইটো কি হ'ব শুদ্ধ হ'ব তো এইটো সি নম্বৰটো টিক মাৰ্ক দিয়া হৈছে দেন ডি নম্বৰটো কি কৈছে মিট এলন ইজ সাফিচিয়েন্ট টু প্ৰভাইড অল নিউট্ৰিয়েন্টছ টু আৱাৰ বডি মানে কি কৈছে কেৱল মাংসই কি কৰিব পাৰে আমাৰ যিবোৰ নিউট্ৰিয়েন্টছৰ দৰকাৰ আছে দেহত সেইবোৰ পূৰণ কৰিব পাৰে তো এইটো নহয় কেৱল মিটত সকলো ধৰণৰ নিউট্ৰিয়েন্টছ নাথাকে তো এইটো আমি টিক মাৰ্ক দিয়া নাই দেন 5 নম্বৰ প্ৰশ্নটো কৈছে ফিল ইন দ্য ব্লেংকছ খালী ঠাইসমূহ পূৰণ কৰিব কৈছে এই নম্বৰটো কৈছে ডেশ ইজ কজড বাই ডেফিচিয়েঞ্চি অফ ভিটামিন ডি ভিটামিন ডি ডেফিচিয়েঞ্চিৰ কাৰণে কোনটো বেমাৰ হয় ইয়াত একচুৱেলি কৈছে তো ইয়াৰ উত্তৰটো হ'ব ৰিকেটছ ৰিকেটছ কেতিয়া হয় যেতিয়া আমাৰ ভিটামিন ডিৰ অভাৱ হয় দেহত দেন বি নম্বৰটো কৈছে ডেফিচিয়েঞ্চি অফ ডেশ কজেছ এ ডিজিজ নোন এজ বেৰিবেৰি বেৰিবেৰি এটা বেমাৰ হয় এই বেৰিবেৰি বেমাৰটো কোনটো বস্তুৰ অভাৱত আমাৰ হয় তো এইটো হ'ব ভিটামিন B1 ডেফিচিয়েঞ্চি অফ ভিটামিন B1 কজেছ এ ডিজিজ নোন এজ বেৰিবেৰি দেন সি নম্বৰ প্ৰশ্নটো কৈছে ডেফিচিয়েঞ্চি অফ ভিটামিন চি কজেছ এ ডিজিজ নোন এজ মানে কোনটো ডিজিজ ভিটামিন চিৰ অভাৱত হয় কোনটো বেমাৰ ভিটামিন চিৰ অভাৱত হয় তো এইটো উত্তৰ হ'ব স্কাৰভি স্কাৰভি আমাৰ ভিটামিন চিৰ অভাৱত হয় দেন ডি নম্বৰ যেটো প্ৰশ্ন আছে ডি নম্বৰ প্ৰশ্নটো কৈছে নাইট ব্লাইণ্ডনেছ ইজ কজড ডিউ টু ডেফিচিয়েঞ্চি অফ ডেশ ইন আৱাৰ ফুড মানে নাইট ব্লাইণ্ডনেছ এইটো একচুৱেলি কুকুৰিকণা বেমাৰ যেটো আছে সেইটো আমাৰ কোনটো বস্তুৰ অভাৱত হয় কোনটো বস্তুৰ অভাৱত হয় এইটো উত্তৰটো হ'ব ভিটামিন এ যদি আমাৰ খাদ্যত ডেফিচিয়েঞ্চি হয় তেন্তে আমাৰ কি হ'ব নাইট ব্লাইণ্ডনেছ নামৰ বেমাৰটো হ'ব পাৰে তো এইখিনিয়ে আছিল ইয়াৰ এক্সাৰসাইজৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ তো ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ধন্যবাদ